মৰমৰ মইনাহত আজি আমি দ্বিতীয় শ্ৰেণীৰ ঝংকাৰ পাঠ্যপুথিত থকা অধ্যায় নম্বৰ হৈছে 1 আৰু অধ্যায়টোৰ নাম হৈছে খাদ্য। কি খাদ্য? এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে যাবা আৰু সম্পূৰ্ণ ভিডিঅ'টো চাবা। প্ৰথমতে কি কৈছে, ছবি চাই কথা পাতো আহা। তোমালোকৰ কিতাপত এখন ধুনীয়া ছবি দি আছে, তোমালোকে ছবিখন ভালদৰে চাবা আৰু ছবিখনত কোনে কি কৰি আছে আৰু কি ফল আছে তোমালোকে ভালদৰে চাবা। এইটো চোৱাচোন, এইটো হৈছে কঁঠাল গছ, হয়নে? কিমান ডাঙৰ ডাঙৰ কঁঠাল লাগিছে। এইটো হৈছে আম গছ, এই ল'ৰাটোৱে আম পাৰি আছে। তাৰপিছত এই ল'ৰাটোৱে এইবোৰ কি লাও ছিঙি আছে। তাৰপিছত এই ল'ৰাটোৱে কি কৰি আছে, দোলনাত দুলি আছে। তাৰপিছত এই ছোৱালীবোৰে কি কৰি আছে, ইহঁতে আম খাই আছে। এই মানুহজনে চব্জি বজাৰলৈ লৈ গৈ আছে। তাৰপিছত চোৱাচোন কিমান লাও লাগিছে গছত। তাৰপিছত কি, তাৰপিছত এইবোৰ হৈছে ৰঙালাও, মাটিত হৈছে ৰঙালাও। তাৰপিছত এইবোৰ হৈছে কল। তাৰপিছত তলত আছে কি আছে, আনাৰস আছে। ইয়াত বহুতো কি হৈছে, আনাৰস বহুতো আছে। তাৰপিছত এইটো ৰাস্তাত কি আছে চোৱাচোন, মানুহো নাই, কি আছে, কুকুৰা আছে, হয়নে নহয়? তোমালোকে এই ছবিখন ভালদৰে চাবা। তাৰপিছত পাৰ্ট 1 কি কৈছে, মিঠা ফল টেঙা ফল লগে ভাগে গাঁও আহা। এইখন ধুনীয়া কবিতা দি আছে, তোমালোকে পঢ়িবা। এইখন কি কৈছে, মিঠা ফল টেঙা ফল আৰু কেহা ফল, ফল খালে আমাৰ গাত হয় বহু বল। তাৰপিছত পকা পকা ফলবোৰত পৰুৱাই ধৰে, মিঠা ফল ফুলত মৌমাখি পৰে। তোমালোকে এইখন ধুনীয়াকৈ গাবা এইখন। তাৰপিছত কি কৈছে, কথা পাতো আহা। ক নম্বৰ কি কৈছে, তুমি কি ফল খাই ভাল পোৱা? তুমি কি ফল খাই ভাল পোৱা তোমালোকে ক'বা। মই আম খাই ভাল পাওঁ, তাৰপিছত কল খাই ভাল পাওঁ আৰু বগৰী খাই ভাল পাওঁ। তাৰপিছত খ নম্বৰ কি কৈছে, কেইবিধমান টেঙা ফল আৰু কেহা ফলৰ নাম কোৱা। টেঙা ফল, যিবিলাক ফল টেঙা লাগে, এইবোৰ কি নেমু, তাৰপিছত জলফাই, তাৰপিছত আমলখি, কমলা টেঙা বহুতো আছে, হয়নে নহয়? তাৰপিছত গ নম্বৰ কি কৈছে, ফলৰ বাহিৰে আৰু কি খালে আমাৰ গাত বল হয়। ফল খালে আমাৰ গাত কি হয়, বল হয়। ফলৰ বাহিৰে আৰু কি খালে, মাছ খালে বল হয়, মাংস খালে বল হয়, তাৰপিছত ৰুটি খালে বল হয়, ঘি খালে বল হয় আৰু ভাত খালে বল হয়, চব্জি খালে বল হয়। তাৰপিছত ঘ নম্বৰ কি কৈছে, ফল মূল খোৱা কেইবিধমান জীৱ জন্তুৰ নাম কোৱা। কি জীৱ জন্তুৱে ফল মূল খায় তোমালোকে ক'বা। ভাটৌ চৰাই ফল মূল খায়, তাৰপিছত মইনা চৰাই ফল মূল খায় আৰু বহুতো আছে, তোমালোকে এইবোৰ ভাবি উত্তৰ দিবা। তাৰপিছত কি কৈছে, ফল গাত, তাৰপিছত ধৰে পকা, এই শব্দকেইটাৰ শেষৰ ধ্বনিৰ মিল থকা নতুন শব্দ গঠন কৰি লিখো আৰু পঢ়ো আহা। এইটো হৈছে কি ফল, ফলৰ কি শেষত কি আছে, ল আছে, ফল। এইটো হৈছে বল, বলৰ শেষত কি আছে, ল আছে। এইবোৰৰ শেষৰ উচ্চাৰণবোৰ কি প্ৰায় একেই, ফল বল কল, উচ্চাৰণবোৰ কি একেই। তোমালোকে এনেকুৱা শব্দ লিখিব লাগিব, ফল বল কল, মই লিখিছো নল। তাৰপিছত ইয়াত কি আছে, গাত, শেষত কি আছে, দন্ত্যত্ব আছে, গাত। তাৰপিছত পাত, মই লিখিছো কি হাত। তাৰপিছত মাত, তোমালোকে এনেকৈ লিখিবা, এইটো হৈছে ধৰে, শেষত কি আছে, ৰ একাৰে ৰে, ধৰে, মই লিখিছো পৰে, লৰে কৰে। তাৰপিছত এইটো আছে পকা, মই শেষত কি আছে, কয় আকাৰে কা, পকা। এইটো হ'ব ককা চকা জকা। তোমালোকে এনেকৈ এইবোৰ লিখিবা। তাৰপিছত কি কৈছে, ফল মূলৰ নাম পঢ়ো আহা। এইটো হৈছে কল, এইটো আম, এইবোৰ সহজ। তাৰপিছত এইটো হৈছে নেমু, কঁঠাল, অমিতা, আনাৰস, আমলখি, জলফাই, তেতেলী, এইটো হৈছে শিলিখা। তোমালোকে এনেকৈ এইবোৰ পঢ়িবা। তাৰপিছত কি কৈছে, ফল মূলবোৰৰ সোৱাদ অনুসৰি ভাগ কৰি লিখো আহা। টেঙা ফল, টেঙা ফল কি আছে, নেমু, তাৰপিছত জলফাই, তাৰপিছত আমলখি, এইবোৰ টেঙা ফল। তাৰপিছত মিঠা ফল কি আছে, কল, তাৰপিছত কঁঠাল, তাৰপিছত অমিতা, এইবোৰ মিঠা ফল। আৰু কেহা ফল কি আছে, জলফাই, আমলখি, এইবোৰ হৈছে কি কেহা ফল। তাৰপিছত কি কৈছে, ৰং বোলাও আহা। এইটো হৈছে অমিতা, তোমালোকে এইটো ধুনীয়াকৈ ৰং দিবা এইটো। তাৰপিছত এইটো হৈছে আম, আমত ধুনীয়াকৈ ৰং দিবা। তাৰপিছত আমত পাত দি আছে, পাতটোত তোমালোকে ধুনীয়াকৈ ৰং কৰিবা। তাৰপিছত পাঠ 2 কি কৈছে, পিঠা পনা। এখন ধুনীয়া এখন কবিতা দি আছে, তোমালোকে এইখন পঢ়িবা। তিল পিঠা দীঘলীয়া,
ঘিলা পিঠা গোল বিহু হলে খাম দেই বজাই এটা ঢোল ৰাতিপুৱাই কাউৰীয়ে কৰে কা কা কোমল চাউল দৈ গাখীৰ পকা কঁঠাল খা তাৰপিছত কি কৈছে তলত দিয়া পিঠা আৰু লাৰুবোৰৰ নাম জানো আহা এইটো হৈছে তিল পিঠা এইটো হৈছে ঘিলা পিঠা এইটো পিঠাৰ নাম ডাঙৰ খোলা চাপৰিয়া পিঠা তাৰপিছত এইটো হৈছে টেকেলি পিঠা এইটো হৈছে চুঙা পিঠা এইটো হৈছে সুতুলি পিঠা এইটো লাৰু এতিয়া হৈছে লাৰু এইটো হৈছে নাৰিকলৰ লাৰু এইটো তিলৰ লাৰু এইটো হৈছে মুড়িৰ লাৰু তাৰপিছত কি কৈছে ছবিৰ নাম সম্পূৰ্ণ কৰ আহা এইটো হৈছে কি এইটো হৈছে বিলাহী ইয়াত কি দি আছে লাহি দি আছে ইয়াত তোমালোকে বয় হস্যইকাৰে বি লিখিবা তাৰপিছত এইটো হৈছে আঙুৰ ইয়াত ঙ লিখি তাত তলত হস্যকাত দিবা আ ঙ হস্যইকাৰে ঙ আৰু ৰ কি হয় এইটো আঙুৰ এইটো হৈছে জাতিলাও পানীলাও নহয় এইটো জাতিলাও ইয়াত লিখিবা জাতি এই খালি ঠাইত লিখিবা জাতিলাও এইটো হৈছে নাৰিকল ইয়াত লিখিবা দন্তেৰ নয় আকাৰে না তাৰপিছত কি কৈছে পঢ়ো আহা ভাত ৰুটি নিতৌ খাবা তেহে গাত বল পাবা শাক পাচলি খাই যি সবল সতেজ হয় সি তোমালোকে ভাত খাবা ৰুটি খাবা আৰু প্ৰচুৰ পৰিমাণে শাক পাচলি খাবা তাৰপিছত কি কৈছে পঢ়ো আৰু লিখো আহা এইটো হৈছে জিকা তাৰপিছত এইটো হৈছে বিলাহী এইটো বেঙেনা এইটো হৈছে কেৰেলা তোমালোকে ইয়াত চাই তলত লিখিবা ধুনীয়াকৈ লিখিবা তাৰপিছত এইটো কি ৰঙালাও এইটো হৈছে জাতিলাও এইটো হৈছে কোমোৰা এইটো হৈছে পটল তোমালোকে চাই তলত লিখিবা তাৰপিছত কি কৈছে হাতৰ ভাঙো আহা নেমু টেঙা ৰবাব টেঙা আৰু টেঙা কি পাতৰ আৰত দীঘল দীঘল ওলমি থাকে যি তেতেলি এইটো কি হ'ব এইটো মানে তেতেলি তাৰপিছত মইনাহঁত কি কৈছে পঢ়ো আহা তোমালোকে এইখন বানান কৰি নিজে নিজে অকলে পঢ়িবা এদিনাখন দুটা ভোমোৰা এখন ফুলনিত সোমাল এটা ভোমোৰা মৌ চুহি ভাগৰি পৰিল সি ফুল গছত জিৰণি ললে আনটো ভোমোৰাই লগৰীয়ালৈ অপেক্ষা কৰি বহি থাকিল তোমালোকে এইখন নিজে পঢ়িবা তাৰপিছত কি কৈছে ছবিৰ নাম সম্পূৰ্ণ কৰ আহা এইটো হৈছে কি এইটো হৈছে আনাৰস ইয়াত কি লিখিবা দন্তেৰ নয় আকাৰে না কি হ'ব আনাৰস এইটো হৈছে জিকা ইয়াত বৰ্গীজ লিখিবা তাত হস্যইকাৰ দিবা জয় হস্যইকাৰে জি কয় আকাৰে কা কি হ'ব জিকা ইয়াত কি ঙ লিখিবা ঙত একাত দিবা এইটো কি হ'ব বেঙেনা এইটো হৈছে বিলাহী ইয়াত হ লিখিবা হত দীৰ্ঘইকাত দিবা হয় দীৰ্ঘইকাৰে হি কি হ'ব বিলাহী এইটো হৈছে কুঁহিয়াৰ ইয়াত কয় হস্যইকাৰে কু দিবা আৰু ওপৰত চন্দ্ৰবিন্দু দিবা কুঁহিয়াৰ এইবোৰ হৈছে কি এইবোৰ হৈছে তৃণ ইয়াত দন্তেৰ ত লিখি তলত কি দিবা ৰিকাৰ দিবা তৃণ ইয়াত কি দিবা কত ক লিখি কত ঐকাৰ দিবা কয় ঐকাৰে কৈ মা কৈ তাৰপিছত এইটো হৈছে কোমোৰা ইয়াত পদ উখাৰ দিবা কয় অকাৰে ক মই অকাৰে ম ৰয় আকাৰে ৰা কি হ'ব কোমোৰা তোমালোকে এনেকৈ এইবোৰ লিখিবা তাৰপিছত মইনাহঁত চোৱাচোন কি কৈছে তলৰ ছবি দুখনত কি কি অমিল আছে ক আহা ইয়াত দুখন ছবি দি আছে তোমালোকে অমিলবোৰ বিচাৰি উলিয়াবা ইয়াত চোৱাচোন ঘড়ীৰ টাইম আৰু ইয়াৰ ঘড়ীৰ টাইম একে নাই তাৰপিছত ইয়াত এখন ধুনীয়া খিৰিকী আছে ইয়াত খিৰিকী নাই তাৰপিছত ইয়াত ফুলদানি আছে এটা ইয়াত কিন্তু ফুলদানি নাই ইয়াত এখন কি আছে ডিশ আছে কিন্তু ইয়াত ডিশ নাই তোমালোকে এনেকৈ এই ছবি দুখনৰ অমিলবোৰ বিচাৰি উলিয়াবা তাৰপিছত কি কৈছে আদি ধ্বনি মিলাই ক আদি মানে হৈছে প্ৰথম উচ্চাৰণটো একে হ'ব লাগিব ইয়াত কি আছে হয়াকাৰে হা ইয়াতো আছে হয়াকাৰে হা ইয়াতো মই লিখিছো হয়াকাৰে হা প্ৰথমটো একে হ'ব লাগিব ইয়াত কি আছে হাতী তাৰপিছত হাত মই লিখিছো হাঁহ তাৰপিছত হাল ইয়াত আছে কল প্ৰথমে কি আছে ক আছে ইয়াত কমলা তাৰপিছত মই লিখিছো কলম এইটো কল তাৰপিছত ইয়াত কি দি আছে মাকৈ প্ৰথমে কি আছে ময়াকাৰে মা এইটো একে হ'ব লাগিব ময়াকাৰে মা এইটো মাকৈ ইয়াত মাছ ইয়াত কি আছে মামা ইয়াত মাহী তাৰপিছত মামী এইটো কি আম ইয়াত প্ৰথম ধ্বনিটো কি আছে আম আদা আপেল আলু তোমালোকে এনেকৈ এইবোৰ লিখিবা তাৰপিছত কি কৈছে পঢ়া
এইটো হৈছে গাখীৰ, এইটো হৈছে মাখন, ঘিউ, এইটো হৈছে মৌ, চিৰা, এইটো হৈছে দৈ, এইটো হৈছে লাড়ু, এইটো হৈছে পিঠা, এইটো হৈছে কোমোৰা, এইটো হৈছে বেঙেনা, এইটো হৈছে ৰহদৈ, এইটো হৈছে ঔটেঙা। তাৰপিছত কি কৈছে পঢ়া, এইখন মই পঢ়িম, তোমালোকে মনোযোগেৰে শুনিবা। এদিনাখন কমলে চোতালত বল খেলি আছিল। খেলি থাকোঁতে এবাৰত বলটো গৈ ঘৰৰ চালত পৰিল। সি ককাকক মাতি আনি ঘৰৰ চালত পৰি যোৱা বলটো আনি দিবলৈ খাটনি ধৰিলে। ককাকে চালৰ পৰা বলটো আনি কমলৰ হাতত দিলে। সি আকৌ ৰং মনে খেলিবলৈ ধৰিলে। তোমালোকে এইখন নিজে নিজে বানান কৰি পঢ়িবা। তাৰপিছত কি কৈছে, ছবিৰ নাম সম্পূৰ্ণ কৰা। এইটো হৈছে বিলাহী। ইয়াত কি লিখিছো, বয়সিকাৰে বি, বত হস্যিকাত দিছো, বয়সিকাৰে বি, লয়াকাৰে লা আৰু হয়দিকাৰে হি, কি হল বিলাহী। এইটো কি আপেল। ইয়াত কি দিছো, প লিখি পত ইকাৰে দিছো, কি পয়াকাৰে পে, আ পয়াকাৰে পে আৰু ল, কি হল আপেল। এইটো হৈছে কি মূলা। ম লিখি মত দীৰ্ঘকাত দিছো, মই দীৰ্ঘকাৰে মু আৰু লয়াকাৰে লা, কি হল মূলা। এইটো হৈছে মিঠা আলু। ইয়াত কি দিছো, মধ্যাহ্নত ঠ, তাত আকাত দিছো, ঠয়াকাৰে থা, মিঠা আলু। তাৰপিছত এইবোৰ হৈছে কি কৰদৈ, হয়নে নহয়, ক আৰু ৰ দিয়া আছে। ইয়াত কি দিছো, দন্তেত দ, তাত ঐকাৰ দিছো, দয় ঐকাৰে দৈ, কৰদৈ। তাৰপিছত এইটো হৈছে কি আঙুৰ। আ এইটো উঙত, উঙত কি দিছো, হস্যৌকাৰ লগাই দিছো, উঙৰ হস্যৌকাৰে উ আৰু ৰ, কি হল আঙুৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।